ফলাফল ইয়াৰ পূৰ্বে লোকসভা নিৰ্বাচনৰ ফলাফলৰ সম্পূৰ্ণ বিপৰীত দেখা পাইছো ৮০,০০০ ভোটতকৈ অধিক ভোট আপুনি লাভ কৰিছিলে যোৱা জিলাখনত কিন্তু এবাৰ তিতাবৰৰ দৰে সমষ্টিত মাত্ৰ দুখন আঞ্চলিক পঞ্চায়ত লাভ কৰিছে কিয় এনেধৰণৰ হ'বলৈ পালে বুলি ভাবিছে চাওক মই প্ৰথমে আমাৰ যিমানবোৰ আমাৰ কংগ্ৰেছৰ আমাৰ প্ৰাৰ্থীসকল আছে সকলোৱে এজন যোদ্ধা দৰে তেওঁলোকে যোৱা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰতিনিধি হিচাপে ৰাইজৰ মাজত গ'ল যথেষ্ট তেওঁলোকৰ ঘাত প্ৰতিঘাত তেওঁলোকে সন্মুখীন হ'বলৈ হ'ল সকলোৱে দেখিলে যে পুলিচ প্ৰশাসন বিধায়কসকল ভয় ভাবুকি কেনেদৰে ব্যৱহাৰ কৰা গ'ল এইবোৰ সবটো কেমেৰাৰ ওপৰতে আছে প্ৰচাৰ আৰম্ভণিত কেনেদৰে বিধায়কসকলে কথাবোৰ আছিলে শেষৰ ফালে কেনেদৰে কথাবোৰ আছিলে প্ৰশাসনৰ কি ভূমিকা আছিলে আৰক্ষীসকলৰ কি ভূমিকা আছিল তথাপিও এই সময়ত যে আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলে তেওঁলোকে যে আগবাঢ়ি গ'ল মই প্ৰথমতে তেওঁলোকক শুভেচ্ছা দিবলৈ বিচাৰিছোঁ আৰু কৃতজ্ঞতা দিবলৈ বিচাৰিছোঁ আজি এজন গাঁৱৰ এজন যুৱক বা যুৱতী বা এজন প্ৰাৰ্থীৰ বাবে ইমান সহজ নাছিল যোৱা পঞ্চায়ত নিৰ্বাচন ইয়াৰ আগতেও বিভিন্ন নিৰ্বাচন আমি সকলোৱে দেখা পাইছোঁ কিন্তু এনেকুৱা পৰিস্থিতি আমি সন্মুখীন হোৱা নাই আৰু এই সময়ত তেওঁলোকে যিদৰে আগবাঢ়ি গ'ল মই তেওঁলোকক শুভেচ্ছা দিছোঁ যিসকল জিকি ওলালে মই তেওঁলোকক আৰু মোৰ মৰম যাচিছোঁ আৰু সকলোকে আমি কৈছোঁ যে আমি আগবাঢ়ি যাম আৰু আপোনালোকৰ প্ৰশ্ন এই প্ৰশ্নতে উত্তৰ লুকাই আছে যে ৰাজনীতিত কোনো এটা পৰিস্থিতি সদায় কাৰণে স্থিৰ নাথাকে এক বছৰ আগত ইয়াত আমাৰ উজনি অসমত পৰিৱেশটো বেলেগ আছিল এক বছৰ পিছত আজি বৰ্তমানৰ সময়ত পৰিৱেশটো বেলেগ অহা বছৰ যে আকৌ সলনি হ'ব পাৰে এইটোতো ইয়াত আমি প্ৰমাণ পাই গ'লোঁ যেহেতু এক বছৰ ভিতৰতে আপোনালোকৰ কোৱাৰ দৰে য'ত আমি বিভিন্ন পঞ্চায়তত আমি লোকসভা সময়ত আমি জয়লাভ কৰিলোঁ আজি এক বছৰ পিছত ৰাজনৈতিক পৰিস্থিতি সলনি হৈছে তো একেহে শৃংখলাত অহা বছৰো হ'ব পাৰে কিন্তু আমি বহুতখিনি আমি কথা ইতিমধ্যে আমি জানিব পাৰিছোঁ আমি যোৱাকালিৰ পৰা আমি বিভিন্ন প্ৰাৰ্থীসকলৰ লগত আমি কথাবোৰ পাতিবলৈ আৰম্ভ কৰিছোঁ আৰু প্ৰাৰ্থীসকলেও নিজৰ কথাবোৰ মুকলিকৈ আমাক জনাইছে কি কৰাটো ভাল কি কৰিলে আৰু ভাল হ'বগৈ তো এতিয়াও আমি কেনেদৰে আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে আমি এটা ৰণকৌশল আমি দেখা পাইছোঁ আমি এটা ৰোড মেপ এটা পৰিকল্পনা আমি দেখা পাইছোঁ আৰু সেইকাৰণে আমাৰ কাৰণে এটা ভাল ইংগিত যে আমি ক'ত যাব লাগে আমি এদিনৰ ভিতৰতে আমি গম পাই গৈছোঁ যে নিজকে আমি কেনেদৰে শুদ্ধ কৰিব লাগে আৰু এই ক্ষেত্ৰত আজি গাঁৱৰ মানুহ তেওঁলোকে আজি যি আস্থা লৈ আজি বৰ্তমান বিজেপি দলটোক সমৰ্থন কৰিছে মই আশা কৰোঁ যে তেওঁলোকৰ আস্থা বিনিময়ত কামখিনি হ'ব লাগে এতিয়া এই বহুতে আশা কৰে যে যিদৰে আঁচনি উল্লেখ কৰা গ'ল আঁচনিবোৰ নাম লোৱা গ'ল যিদৰে আন্তঃগাঁথনি উন্নয়ন হ'ব সেইখিনি নাম লোৱা গ'ল বিভিন্ন ধৰণৰ ঘোষণা যে কৰা গ'ল সেইখিনি কাম যে হয় আৰু এই ক্ষেত্ৰত ৰাইজক যে বিজেপিয়ে যে মিছা কথা কৰা নাই বা কোৱা নাই বা মিছা কথা কৰা নাই এই ক্ষেত্ৰত কংগ্ৰেছ দলে এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীৰ থ্ৰু আমি যেতিয়া কালি কথা পাতিছিলোঁ তেওঁ এটা কথা কৈছে যে গৌৰৱ গগৈক সাক্ষাৎ কৰাটো দূৰৰ কথা বুলি ফোনটো ৰিচিভ নকৰে সেইবোৰ বহিঃপ্ৰকাশ ঘটিলে নেকি পঞ্চায়ত নিৰ্বাচনত যিহেতু শোচনীয় পৰাজয় হ'ল কিতাপৰ বিশেষকৈ দূৰক আমি বিভিন্ন সময়ত আমি তৃণমূল কৰ্মীসকলৰ লগত বাৰ্তালাপত আছোঁ তৃণমূল কৰ্মীসকলৰ লগত আমিও যোৱাকালিৰ পৰা আমি লগ পাই আছোঁ যিসকল আমাৰ প্ৰাৰ্থী য'ত আমি ভাবিছিলোঁ যে তেওঁলোকে জয়লাভ কৰিব আমি গোটেইখিনি কথা আৰু প্ৰত্যেক কথা আমি গুৰুত্ব সহকাৰে লৈছোঁ আমি নিজকে কেনেদৰে আৰু শুদ্ধ কৰিব লাগে আমি সাংগঠনিকভাৱে কেনেদৰে শুদ্ধ কৰিব লাগে আমি দললৈ কোনকেইটা বিষয়ৰ ওপৰত বেছি জোৰ দিব লাগে ৰাইজৰ মাজত কিদৰে হেঁচা প্ৰয়োগ কৰা গ'ল আঁচনিৰ আজি কেনেদৰে তাৰ ৰাজনীতিকৰণ কৰা গ'ল প্ৰশাসনৰ কেনেদৰে ৰাজনীতিকৰণ কৰা গ'ল গোটেই আমি ভালদৰে এটা সমীক্ষা আমি কৰি আছোঁ আৰু যোৱাকালিৰ পৰা মই দেখা পাইছোঁ যে আমাৰ কৰ্মীসকলৰ পৰা যি বাৰ্তা পাইছোঁ যে তেওঁলোকে হাৰ মানি লোৱা নাই তেওঁলোকে এতিয়াও মানে নিষ্ঠাৰে ৰাইজৰ মাজত থাকিবলৈ বিচাৰে হয় এদিন দুদিন তেওঁলোকে জিৰণি ল'ব কিন্তু আকৌ পুনৰবাৰ বাগৰ দৰে তেওঁলোকে পথাৰত ফিল্ডত ওলাই আহিব সময় দিব নোৱাৰাটো পৰাজয়ৰ অন্যতম কাৰণ নেকি কিন্তু বিশ্লেষণ কেনেকৈ কৰা হৈছে আমি বিশ্লেষণটো যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁহে আমি বিভিন্ন ঠাইত আমি চবতে আমি যামগৈ আৰু সকলোৱে নিজৰ নিজৰ দায়িত্ব ল'বই লাগিব আমাৰ সাংগঠনিক ভিত্তিত দায়িত্ব ল'ব লাগিব বিধায়কসকলৰ দায়িত্ব ল'ব লাগিব সাংসদসকলক দায়িত্ব ল'ব লাগিব নেতৃত্বক দায়িত্ব ল'ব লাগিব আমাৰ ৰণকৌশল দায়িত্ব ল'ব লাগিব গোটেইখিনি আমি কৰিব লাগিব কিন্তু কোনকেইটা আমি কেনেদৰে শুদ্ধ কৰাটো ভাল খালি ডায়েগনচিছ কৰিলেতো নহ'ব আমি ডায়েগনচিছৰ পিছত প্ৰেছক্ৰিপশ্যনটো ল'ব লাগিব যে শুদ্ধ কেনে আমাৰ পৰামৰ্শটো ল'ব লাগিব আমি পৰামৰ্শখিনি লৈ আছোঁ আৰু এই ক্ষেত্ৰত ন' ডাউট আমাৰ ৰিজাল্ট
যিদৰে আমি আশা কৰিছোঁ যিহেতু প্ৰচাৰৰ সময়ত ৰাইজৰ মাজত পৰা যি বাৰ্তা আমি পাইছিলোঁ এইটো যথেষ্ট আমাৰ কাৰণে এটা শুভ লক্ষণ আছিলে এনেধৰণৰ ফলাফল প্ৰচাৰৰ সময়ত আমাৰ সভাত যদি মানুহবোৰৰ উৎসাহ আপোনালোকে দেখা পায় কৰ্মীসকলৰ উৎসাহ দেখা পায় এই ধৰণৰ ফলাফলৰ লগত যথেষ্ট ডাঙৰ অন্তৰ আছিল প্ৰচাৰৰ সময়ত মানুহৰ মাজত যিদৰে আমাক স্বাগতম জনাইছিল যিদৰে মানুহৰ একদম হিলদল ভাঙি তেওঁলোকে ওলাই আহিছিল সেই সময় সেই পৰিৱেশটো যথেষ্ট বেলেগ আছিল আৰু সেইকাৰণে গোটেইখিনি কথা আমি মাত্ৰ যোৱা এদিন দুইদিন এক মাহ দুমাহ নহয় যোৱা 6-7 মাহৰ পৰা আমি কেনেদৰে এই পঞ্চায়ত নিৰ্বাচনৰ বাবে আৰু নিজকে প্ৰস্তুত কৰিব পাৰিলোহেঁতেন গোটেইখিনি কথা অধ্যয়ন কৰাটো ভাল জিলা ভিত্তিত পঞ্চায়ত ভিত্তিত আৰু পিছত গৈ প্ৰদেশ ভিত্তিত এতিয়া আকৌ কৈছোঁ যে এই সময়ত আমি ফলাফল যোৱাকালি বা সম্পূৰ্ণভাৱে ওলাইছে লগে লগে আমি এই ক্ষেত্ৰত যদি আমি গোটেই সমীক্ষাটো ভালদৰে নকৰোঁ আৰু লগে লগে আমি আগবাঢ়ি যাবলৈ বিচাৰোঁ তেতিয়া আমি শুদ্ধ পথেৰে আমি আগবাঢ়ি যাব নোৱাৰোঁ তো সেইকাৰণে প্ৰথমতে আমি আমাৰ প্ৰাৰ্থীসকল আমাৰ বিভিন্ন জিলাৰ পৰা আমি ৰিজাল্টবোৰ লৈ ভোটিং পেটাৰ্ণবোৰ অলপ ভালদৰে আমি সমীক্ষা কৰিলে আমি ভাল এটা উত্তৰ বা ভাল পৰিকল্পনা সৃষ্টি কৰিব পাৰিম মানে বেছি জলদিকৈ কৰিবলৈ বিচাৰিলে বেছি খৰকৈ কৰিবলৈ বিচাৰিলে এতিয়া ক'ৰবাত আমাৰ আকৌ এটা আমি ভুল ধৰিব পাৰোঁ এতিয়া আমাৰ ওচৰত 1 বছৰ আছে 1 বছৰৰ ভিতৰতো যথেষ্ট কাম হ'ব পাৰে আৰু সেই এই যোৱা বছৰ এই বছৰ ৰিজাল্টৰ ভিতৰতে আমি গম পাই গৈছোঁ যে 1 বছৰ এটা অঞ্চলত পৰিৱৰ্তন আনিবলৈ হ'লে যথেষ্ট সময় যিদৰে বিজেপিয়ে তেওঁলোকে নিজকে যোৱা বছৰৰ তুলনাত শুদ্ধ কৰি এইবাৰ তেওঁলোকে যোৰহাট উজনি অসমত ভাল কৰিব পাৰিলে সেই একে আমিও এই 1 বছৰৰ ভিতৰতে নিজৰ স্থিতি ভাল কৰি অহা বিধানসভা নিৰ্বাচনৰ কাৰণে আমি আকৌ ৰিমেটচৰ কাৰণে এবাৰ আমি ৰাউণ্ডটো আমি মানি লৈছোঁ যে যোৱা বছৰ প্ৰথম ৰাউণ্ডটো আমি জিকিলোঁ এবাৰ ছেকেণ্ড ৰাউণ্ডটো তেওঁলোকৰ ভাল হ'ল ফাইনেল যে ৰিমেটচ অহা বছৰ হ'ব এই ৰিমেটচৰ কাৰণে একদম মানে গোটেই জোৰ লগাই আমি ৰিমেটচটো জিকিবলৈ আমি চেষ্টা কৰিম দেখা গৈছিল যে আপোনাৰ বিজেপিয়ে কৈছে যে তেওঁলোকে লোকসভা নিৰ্বাচনৰ সময়ত যিখিনি ভুল কৰিছিলে সেই ভুলখিনি সংশোধন কৰিলে বুলি কৈছে আৰু আপুনি যিটো ফৰ্মুলা ব্যৱহাৰ কৰিছিলে যে লোকসভা নিৰ্বাচনৰ কোনো ডাঙৰ মিটিং নহয় 1-to-1 কণ্টেক্ট কৰিছে প্ৰতিদিনে আপুনি 20 বা 25খন মিটিং কৰিছিলে এবাৰ বিজেপিয়ে কিন্তু সেইটো ফৰ্মুলা ব্যৱহাৰ কৰি তেওঁলোকে সফলতা অৰ্জন কৰিছে কি ক'ব সব দল নিজকে আৰু শুদ্ধ কৰাটো স্বাভাৱিক তো তেওঁলোকে নিজকে শুদ্ধ কৰক আমি আৰু আগবাঢ়ি যাম তেওঁলোকে আমাক অনুকৰণ কৰি থাকক আমি আৰু আগবাঢ়ি যাম আমি নতুন নতুন পৰিকল্পনা নতুন নতুন ৰণকৌশল নতুন নতুন প্ৰচাৰ মাধ্যম নতুন ধৰণৰ নতুন বিষয়বোৰ লৈ আমি কিন্তু আমাৰ কথা বিজেপিৰ লগত নহয় ৰাইজৰ পৰা আমি কি গম পাইছোঁ ৰাইজে কি বিচাৰে যিদিনা আমি ৰাইজৰ আহ্বানৰ ওপৰত বেছি জোৰ দিম ৰাইজৰ পৰামৰ্শ অনুসৰি কাম কৰিম বিজেপি কি কৰিছে কি কৰা নহয় ৰাইজে শেষত গৈ সিদ্ধান্ত ল'ব যে যোৱাবাৰ যদি তেওঁলোকে কংগ্ৰেছক ভোট দিলে এইবাৰ তেওঁলোকে বিভিন্ন কাৰণত বিজেপিক ভোট দিছে অহাবাৰ যে নিৰ্ণায়ক যে নিৰ্বাচন হ'ব যে ফাইনেল ৰিমেটচ হ'ব এই ফাইনেল ৰিমেটচত আমি গোটেই ৰাইজৰ ভিত্তিত নিজৰ প্ৰচাৰ আমি কৰিম ৰাইজৰ কথা যেতিয়া কৈছে ৰাইজে অৰুণোদয় পাইছে ৰেচন কাৰ্ড পাইছে ৰাইজে বিচাৰিছিলে যে ভাৰতে পাকিস্তান আক্ৰমণ কৰক সেয়াও আক্ৰমণ কৰিলে গতিকে ৰাইজৰ যিমানবোৰ আকাংক্ষা আছে যেন বিজেপি চৰকাৰে যেন পূৰণ কৰিছে তাৰে প্ৰতিফলন এতিয়া নিৰ্বাচনত আমি দেখিবলৈ পাইছোঁ বা 26ৰ নিৰ্বাচনতো এইখিনিয়ে প্ৰভাৱ পেলাব বুলি ভাবে নেকি আকৌ কৈছোঁ 1 বছৰৰ ভিতৰত ৰাজনীতিত যথেষ্ট মানে তাত সলনি হ'ব পাৰে পৰিৱৰ্তন হ'ব পাৰে অহা বছৰলৈকে কি পৰিস্থিতি থাকে কি পৰিৱেশ থাকে মানুহৰ মাজত যিহেতু এই নিৰ্বাচনত তেওঁলোকে নিজৰ গাঁৱৰ প্ৰতিনিধিসকল তেওঁলোকে চিনাক্ত কৰি আছে বা গাঁৱৰ প্ৰতিনিধি চাই তেওঁলোকে ভোট দিছে অহা বছৰ তেওঁলোকে চৰকাৰ বিধায়ক বা বিধায়িকা বা চৰকাৰৰ কোন দলৰ চৰকাৰ হ'লে বেছি ভাল তো অহা বছৰ নিৰ্বাচনত ৰাইজৰ মনত যিবোৰ প্ৰশ্ন থাকিব সেই প্ৰশ্নত যথেষ্ট এটা পৰিৱৰ্তন দেখা পাব আৰু সেইকাৰণে যদি যোৱা বছৰ তেওঁলোকৰ ভোট দিয়া সময়ত ভাবিছিল যে সাংসদজন কেনেদৰে হ'ব লাগে বা বিজেপিক কিমান আসন দিলে ভাল হ'ব কংগ্ৰেছক কিমান শক্তিশালী কৰিব লাগে এইবাৰ তেওঁলোকৰ গাঁও উন্নয়ন গাঁৱৰ পৰিস্থিতি চাই কৈছে তো অহা বছৰো তেওঁলোকৰ পৰিস্থিতি বা কি প্ৰশ্ন নিজকে সুধি তেওঁলোকে ভোট দিব তাৰ ভিতৰত যথেষ্ট সলনি হ'ব আৰু সেইকাৰণে মই ৰাইজৰ বিবেকটো মই যথেষ্ট মই সন্মান কৰোঁ আৰু মই আশাবাদী যে আমি ৰাইজৰ বিবেকৰ ওপৰত নিৰ্ভৰ কৰি এটা ভাল কাম আৰু নিজকে শুদ্ধ কৰিবলৈ সংশোধন কৰিবলৈ অহা 1 বছৰৰ ভিতৰত যথেষ্ট সময় আমি কৰিব পাৰিম